নমস্কাৰ বন্ধুসকল, আজি আমি উপস্থিত আছোঁ কাইজান একাডেমীত। আমাৰ পিয়ৰ এনভাইৰনমেণ্ট ফৰ ৱাইল্ড লাইফ কাইজান একাডেমী ঢকুৱাখানা, মেগামিক্স প্ৰকৃতি সংঘ আৰু অসম বিজ্ঞান সমিতিৰ ঢকুৱাখানা শাখাৰ সহযোগত ইয়াতে অনুষ্ঠিত হৈছে ধৰিত্ৰী দিৱসৰ কাৰ্যসূচী। আহকচোন এই কাৰ্যসূচীৰ মাজলৈ যাওঁ। আমি নিৰ্মাণৰ কথা চিন্তা চৰ্চা কৰি আছিলোঁ আৰু যোৱা 2 বছৰে আমি এই তথ্যচিত্ৰখন 2023 চনত সগুণৰ মৃত্যুৰ যিটো তথ্য সেই তথ্য আমি উলঙাই দিছিলোঁ। যিটো তথ্য ভালচাৰ কি হয় শিডিউল 1 বাৰ হয়, কিন্তু এটা গড় মহিলা আমি যিদৰে আন্দোলন কৰোঁ বা যিদৰে আমি উৎপাত কৰোঁ বুলিয়ে কৈছোঁ যেতিয়া আন্দোলন হয়, কিন্তু সগুণ এটা মহিলাই কিন্তু সেইখিনি কথা কোৱা নহয়। এতিয়া আমাক লাগে প্ৰকৃতি মাতৃক আমি বচাব লাগে, মাদাৰ নেচাৰক আমি বচাব লাগে। কেনেকৈ আমি বচাম? এইটো উপলক্ষে যে ৰাজেন্দ্ৰ গাৰ্চেন বা সেই সময়ৰ পৰিৱেশ কৰ্মী যিসকল আছিলে, সেই পৰিৱেশ কৰ্মীসকলে যি পৰিৱেশ সংৰক্ষণ আন্দোলন আৰম্ভ কৰিলে, সেই আন্দোলনটোৰ ন্যায্যতা প্ৰকাশ পালে 1972 ছুইজাৰলেণ্ডৰ ষ্টকহোম চহৰত। আৰু সেই ষ্টকহোম চহৰতে এটা সিদ্ধান্ত লোৱা হ'ল, তাতে জুনৰ 5 তাৰিখৰ পৰা এটা কনফাৰেন্স হৈছিলে। কনফাৰেন্সটোৰ টাইটেলটো আছিলে হিউমেন এনভাইৰনমেণ্ট, মানৱ পৰিৱেশ। মানুহে কেনেকৈ মানে খ্যাতিৰে শান্তিৰে জীয়াই থাকিব পাৰে, তেতিয়া বিচাৰি তাৰ সমাধান সূত্ৰ বিচাৰি গৈ পালে যে প্ৰকৃতি নহ'লে মানুহ জীয়াই থাকিব নোৱাৰে। পৰিৱেশ সংৰক্ষণৰ গুৰুত্ব আৰু স্ববাহিতা, পৰিৱেশে যে আমাক দি আছে, আমি পৰিৱেশৰ পৰা পাই আছো, খাই আছো। গাখীৰ ৰাতিপুৱা গৰুজনী গাখীৰ খীৰালো, এবাৰ খীৰোৱাৰ পিছত আকৌ 9টা বজাত গাখীৰ নোলায়, কেনেকৈ ওলাব? আবেলি গাখীৰ পাবলৈ হ'লে কি কৰিব লাগিব? দানা খুৱাব লাগিব, ঘাঁহ খুৱাব লাগিব, তেতিয়াহে আবেলি গাখীৰ পাম। সেইটো কোৱা হয় স্ববাহিতা, যে কিবা এটা আমি কৰিব লাগিব, কিবা এটা পাবৰ কাৰণে কিবা এটা কৰি দিব লাগিব। অক্সিজেন পাবৰ কাৰণে আমি কি কৰিম? গছ পুলি ৰুব লাগিব। বাৰতে 700 টকীয়া 800 টকীয়া 1000 টকীয়া 1500 টকীয়া বাৰতে কিনিম নে তুলসী পুলি এটা ৰুম? So this concept is called sustainability. মই সৰল ভাষাত ক'বলৈ বিচাৰিছোঁ। মোৰ পিতাই যেতিয়া নাঙল কাটিছিলে, নাঙল কাটিবৰ কাৰণে গছজোপা গুৰিত কাটিছিলে নে য'ত নাঙলটো আছিলে সেই ডালটো কাটি আনিছিলে? নাঙলটো থকা ডালটো কাটি আনিছিলে। This concept is called sustainability. এইটোক লৈ 1970 চনৰ পৰা এই আন্দোলনটো আৰম্ভ হ'ল আৰু সেইটোকে 22 এপ্ৰিলত আৰম্ভ হৈছিলে। সেইকাৰণে 22 এপ্ৰিলৰ তাৰিখটো এতিয়া ধৰিত্ৰী দিৱস। তাৰমানে আমাৰ মাতৃৰ জন্মদিন বুলি ক'ব নোৱাৰো নেকি? মাতৃৰ জন্মদিন বুলি কওঁ। গতিকে আমি আইৰ কাৰণে অকণমান চিন্তা কৰোঁ, যিটো মহাত্মা গান্ধীয়ে কৈছিলে বা ঋষি মুনিসকলে বা টলষ্টয় যে নবীনৰ দা হৈছে সকলোৱে সেই কথা কৈছিল। গেলৰ নেলছনে চিন্তা কৰিছিলে যে আমি প্ৰকৃতি ধৰিত্ৰীখন সুৰক্ষিত কৰিব লাগিব, আৰু সেই চিন্তাৰে এটা দিৱসৰ কথা চিন্তা কৰিছিল। আৰু আমাৰ এই ভিয়েটনাম যুদ্ধত যিবিলাক আমাৰ মাৰাত্মক স্মগবিলাক ওলাইছিলে বা বিভিন্ন পদাৰ্থ ওলাইছিলে, সেইবিলাকে পৃথিৱীখনক কিমান ভয়ানক ক্ষতি কৰিছে সেই সম্পৰ্কে তেওঁ মানুহক বুজাবলৈ যত্ন কৰিছিল। এপ্ৰিল মাহ পৃথিৱীৰ আমাৰ অসমত ভাৰতত কোনোদিন গৰম বন্ধ জুন জুলাই বা অন্য মাহত দিয়া নহয়। আমি বাতৰিত এতিয়া কৈছোঁ 22 তাৰিখ আজি তাৰিখৰ পৰা অনুমান কৰা ৰাজ্যত গৰম বন্ধ দিছে। এপ্ৰিলহে, মে' জুন জুলাই আগষ্ট আছে দেখোন, তেতিয়া আমি কলৈ যাম? ধৰিত্ৰী বাদে আমি ক'ত থাকিবলৈ যাম? গতিকে আমি সংকটৰ সন্মুখীন হ'লোৱেই। গতিকে এই সময়ত কিন্তু আমি ভয় খাব লগা নাই, তাৰ কাৰণে উপায় উঠিছে। উপায়টো হ'ল জন্মদিনত কেকটোৰ পৰিৱৰ্তে কি ৰুবলৈ গ'লে তেখেতে গছ পুলি, অৰ্থাৎ গছ পুলিয়ে কি কৰিব? অক্সিজেনো দিব, বতাহৰ আৰ্দ্ৰতা দিব, শীতলতা ৰক্ষা কৰিব, ধুমুহা আহিলে ধুমুহাটো প্ৰতিৰোধ কৰি আমাক ৰক্ষা কৰিব, গৰাখহনীয়া আহিলে গছজোপাই গৰাখহনীয়াটো ৰোধ কৰিব। আমাৰ ভোক লাগিলে আমি ধান নাপাম, এতিয়া বজাৰ কৰিব পৰা নাই, গছৰ পৰা থাকিলেকে খাই আমি দুদিন জীয়াই থাকিব পাৰিম বা বন্যপ্ৰাণীবিলাকেও তাকে আশ্ৰয় পাব। অৰ্থাৎ পৃথিৱীৰ পৰা প্ৰায় ধ্বংস কৰিছে তাৰ কথা গম পাইছোঁ। আৰু UNFO ৱাইল্ডে সগুণ যিমান পাৰে সংৰক্ষণ কৰিছে সেইটো কথা গম পাইছোঁ। বহুত ভাল লাগিলে তথ্যচিত্ৰখন চাই। ভৱিষ্যতে UNFOৰ লগত কাম কৰিম।